নমস্কাৰ নিউজ লাইভৰ বিশেষ অনুষ্ঠান অকথ্যলৈ স্বাগতম অকথ্যক প্ৰতি দেওবাৰে আমি সম্প্ৰচাৰ কৰোঁ যদি আজি এক বিশেষ দিন বাবে আমি আৰম্ভ কৰিব লৈছে বিশেষ অনুষ্ঠান অকথ্য আৰম্ভ কৰাৰ আগমুহূৰ্ততে প্ৰথমে আমি জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী তৰুণ গগৈক আমি চেলুট জনাব বিচাৰিছোঁ তৰুণ গগৈ যি ফলাফল দেখুৱালে সেই ফলাফলৰ বাবে তৰুণ গগৈক আমি স্বাভাৱিকতেই অসমৰ জনসাধাৰণে চেলুট দিয়াটো অতিকৈ প্ৰয়োজনীয় কংগ্ৰেছে আজি যি ফলাফল দেখুৱালে এই ফলাফল অসমৰ ৰাইজৰ বাবে অপ্ৰত্যাশিত নহয় আমাৰ বাবে এই ফলাফল অপ্ৰত্যাশিত নহয় আমি জানিছিলোঁ এই ফলাফল দিনটো কংগ্ৰেছে দেখুৱাব অসমৰ ৰাইজে জানিছিল কংগ্ৰেছে এই ফলাফল দেখুৱাব কিন্তু জনা নাছিল কেইজনমান বিশেষ ব্যক্তিয়ে সেই নজনা ব্যক্তিকেইজনৰ মাজত আছিল অসম গণ পৰিষদৰ কিছুমান অপৰিপক্ক নেতা যাৰ মাজত আছিল চন্দ্ৰমোহন পাটোৱাৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে অপৰিপক্ক নেতা এই কথা জনা নাছিল ৰঞ্জিত দত্তৰ দৰে নেতৃত্ব দিব নজনা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে এই কথা জনা নাছিল বিজয় গোয়েল চন্দ্ৰশেখৰৰ নিচিনা বিজেপিৰ নেতা যিসকলে অসমৰ বিৰুদ্ধে সামৰিক সাধাৰণ জ্ঞানো নাই সেইসকল লোকে এই কথা জনা নাছিল কিন্তু অসমৰ ৰাইজে জানিছিল যে আজি অভাৱনীয় ফলাফল এটা কংগ্ৰেছে দেখুৱাব কিয়নো অসমৰ ৰাইজে ভোট দিছিল কংগ্ৰেছৰ সপক্ষে দৰ্শকসকল শুনি হয়তো আচৰিত হ'ব প্ৰথমে আপোনালোকক জনাওঁ যে নিউজ লাইভে অসমৰ একমাত্ৰ চেনেল যিটো সংবাদ মাধ্যমে ভোট গ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পিছত ঘোষণা কৰিছিল যে কংগ্ৰেছে 61খনৰ অধিক আসন পাব 71খনৰ অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব কংগ্ৰেছ দলে এই কথা যেতিয়া নিউজ লাইভে চাণক্য টুডেৰ জৰিয়তে টুডে চাণক্যৰ জৰিয়তে নিউজ লাইভে যেতিয়া এই এক্সিট পোল সম্প্ৰচাৰ কৰিছিল আমাক বিভিন্নজনে সমালোচনা কৰিছিল বিভিন্নজনে সেইসকলে যিসকল দলীয় কৰ্মী সেইসকল সাংবাদিক যিসকল সাংবাদিকতাৰ নামত আচলতে মুখা পিন্ধি আছে একোটা দলৰ তেওঁলোক আচলতে একোজন সদস্য সেইসকল সদস্যই আচলতে আমাক সমালোচনা কৰিছিল কিন্তু কাৰ্যত প্ৰমাণিত হ'ল নিউজ লাইভৰ যি এক্সিট পোল সেই এক্সিট পোলে একমাত্ৰ সত্য এক্সিট পোল নিউজ লাইভৰ এক্সিট পোল এইভাৱেই সত্য আছিল যে অসমৰ অন্য বাতৰি কাকত বা অন্য টেলিভিছন চেনেলৰ সাংবাদিকৰ দৰে এচি ৰুমত বহি কেৱল কাগজ কলম লৈ অংক কৰি পেলাই এই এক্সিট পোল আমি প্ৰকাশ কৰা নাছিলোঁ এই এক্সিট পোলৰ বাবে আমি বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিছিলোঁ আৰু সেই তাৰ পৰিপ্ৰেক্ষিতত আমাৰ এই এক্সিট পোল শুদ্ধ হৈছিল দৰ্শকসকল পুনৰ নিউজ লাইভৰ প্ৰতি আপোনালোকৰ এই বিশ্বাসৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন জনাইছোঁ পুনৰ এই নিৰ্বাচনী ফলাফলৰ বাবে মুখ্যমন্ত্ৰী তৰুণ গগৈক আমি চেলুট জনাব বিচাৰিছোঁ তৰুণ গগৈক চেলুট জনাইছোঁ টুডে চাণক্যৰ এক্সিট পোলৰ কথা আমি পিছত পাতিম কিন্তু টুডে চাণক্য এটা ডাঙৰ প্ৰতিষ্ঠান ভাৰতৰ সকলোৱে জনা প্ৰতিষ্ঠান কিন্তু উতনু ভূঞা নিউজ লাইভৰ এডিটৰ ইন চিফ টুডে চাণক্যৰ এটা ডাঙৰ মানুহ নহয় কিন্তু আপোনালোকক জনাওঁ যে অসমৰ মই প্ৰত্যাহ্বান জনাব পাৰোঁ অসমৰ মই একমাত্ৰ সাংবাদিক যিজন সাংবাদিকে দুটাকৈ সাধাৰণ নিৰ্বাচনত এক্সিট পোল ভৱিষ্যতবাণী শুদ্ধ প্ৰমাণিত কৰিছোঁ ইয়াৰ আগৰবাৰ 2006 চনত মই যেতিয়া খবৰ কাকতৰ সম্পাদকৰ দায়িত্বত আছিলোঁ কেৱল মাত্ৰ খবৰ কাকতত প্ৰকাশ পাইছিল কংগ্ৰেছে 50ৰ পৰা 55খন আসন লাভ কৰিব যিটো সময়ত মই তীব্ৰ কৰ্কটথনাৰ সন্মুখীন হৈছিলোঁ মোৰ সতীৰ্থ সাংবাদিকসকল যিসকল সাংবাদিকে বিভিন্ন ৰাজনৈতিক দলৰ হৈ কাম কৰে সেইসকলে মোক সমালোচনা কৰিছিল আৰু আজিৰ তাৰিখতো মই যেতিয়া কৈছিলোঁ যে কংগ্ৰেছে এনেধৰণৰ ফলাফল দেখুৱাব তেতিয়াও মই সমালোচনাৰ সন্মুখীন হৈছিলোঁ এইবাবেই যে মই নিৰপেক্ষভাৱে এই বাতৰি প্ৰকাশ কৰিছিলোঁ দৰ্শকসকলক জনাওঁ 11 এপ্ৰিল ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত নিউজ লাইভত এইখন মঞ্চতেই এক টেলিভিছন শ্ব' অনুষ্ঠিত হৈছিল য'ত কাৰ্যবাহী আমাৰ মেনেজিং এডিটৰ জাৰিৰ হুছেইনে মোক প্ৰশ্ন কৰিছিল যে আজিৰ দিনটোত কি হ'ব বুলি মই ভাবোঁ মই কি কৈছিলোঁ সেয়া আপোনালোকক এবাৰ দেখুৱাব খুজিছোঁ পুনৰ চাওক 11 এপ্ৰিলত নিউজ লাইভৰ এডিটৰ ইন চিফ হিচাপে মই কি কৈছিলোঁ কেনেকুৱা হ'ব মই 13 তাৰিখৰ যিখিনি ৰতি মৰাটিৰ ভিতৰত ভাবিছোঁ অকণ বৰা ভৰত নৰ গিৰীণ বৰুৱা ৰমেন্দ্ৰ নাৰায়ণ কলিতা চন্দ্ৰমোহন পাটোৱাৰী ৰঞ্জিত দত্ত বৃন্দাবন গোস্বামী আৰু ফণীভূষণ চৌধুৰী এই 8জন আৰু কমলা কলিতা এই 9জন নেতা এই 9জন নেতাৰ ভিতৰত অৰ্ধেক নেতাই এই নিৰ্বাচনত পৰাস্ত হ'ব মই কৈছোঁ যে অসমৰ সংবাদ মাধ্যমে যিমানেই চিঞৰ বাখৰ নকৰক কিয় ভুৱন পেগু জোনাই সমষ্টিত এইবাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভুৱন পেগুৰ উক্ত সমষ্টিটোৰ পৰা এইবাৰ বিজয়ী হৈ অহাটো অতিকৈ কঠোৰ কাম হ'ব ভুৱন পেগুৱে ইতিমধ্যে কৈছে তেওঁ বিজয়ী হৈ আহিছে কিন্তু মই নাভাবোঁ যে প্ৰধান বৰুৱাক ইমান সহজে ভুৱন পেগুৱে এইবাৰ 11 এপ্ৰিলৰ নিশা মই কৈছিলোঁ গিৰীণ বৰুৱা হাৰিব সঁচাই গিৰীণ বৰুৱা হাৰিল মই কৈছিলোঁ অকণ বৰুৱা হাৰিব কিন্তু অকণ বৰুৱা জিকিল যাৰ বাবে মোৰ হয়তো ভুল হৈছিল মই কৈছিলোঁ ৰমেন্দ্ৰ নাৰায়ণ কলিতা হাৰিল কৈছিলোঁ ডক্টৰ কমলা কলিতা হাৰিল
তাতকৈ প্ৰত্যাহ্বান জনাই কৈছিলোঁ বিজেপিৰ সভাপতি ৰঞ্জিত দত্ত হাৰিব, ৰঞ্জিত দত্ত হাৰিল। মই কৈছিলোঁ অসম গণ পৰিষদৰ সভাপতি চন্দ্ৰমোহন পাটোৱাৰী হাৰিব, চন্দ্ৰমোহন পাটোৱাৰী হাৰিল। মই কৈছিলোঁ ফণীভূষণ চৌধুৰী হাৰিব, কিন্তু ফণীভূষণ চৌধুৰী নাহাৰিল। ফণীভূষণ চৌধুৰী জিকিছে, কিন্তু ফণীভূষণ চৌধুৰী কাৰ্যত হাৰিছে। আজি ফণীভূষণ চৌধুৰীয়ে ভোট বিভাজনৰ বাবেহে বঙাইগাঁৱৰ সমষ্টিৰ পৰা জিকিলে, কিন্তু ফণীভূষণ চৌধুৰীয়ে প্ৰকৃততে হাৰিব লাগিছিল। ফণীভূষণ চৌধুৰীয়ে কিন্তু মই তৰুণ গগৈৰ লগতে ফণীভূষণ চৌধুৰীকে এইবাবে চেলুট জনাইছোঁ যে ফণীভূষণ চৌধুৰীয়ে ৰাজনীতি কি জানে সেই কথা ফণীভূষণ চৌধুৰীয়ে অসম গণ পৰিষদৰ মাজত একমাত্ৰ তেওঁই জানে। অগপৰ ৰাইজৰ আৱেগ বুজা নাই বাবে ৰাইজে প্ৰত্যাখ্যান কৰিছে অগপক। এই কথা ব্যক্ত কৰিছে স্বয়ং ফণীভূষণ চৌধুৰীয়ে। ফণীভূষণ চৌধুৰীয়ে আজি ঘোষণা কৰিছে যে অসমৰ ৰাইজে যিহেতু অসম গণ পৰিষদক অগ্ৰাহ্য কৰিছে, বঙাইগাঁৱৰ ৰাইজে যিহেতু ফণীভূষণ চৌধুৰীক অগ্ৰাহ্য কৰিছে, গতিকে পৰৱৰ্তী নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰে। চাওক ফণীভূষণ চৌধুৰীয়ে কি কৈছিল। না, আমি অসমৰ জনসাধাৰণৰ আৱেগ অনুভূতিক আমি উপলব্ধি কৰিব পৰা নাই, আৰু আমি আৱেগ অনুভূতি উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে আজি অসমৰ জনসাধাৰণে আমাক প্ৰত্যাখ্যান কৰিছে। আমি নিশ্চয় পৰৱৰ্তী সময়ত আমাৰ নেতৃত্বই অসমৰ জনসাধাৰণৰ আৱেগ অনুভূতি উপলব্ধি কৰিবৰ কাৰণে সক্ষম হ'ব, আৰু তেতিয়াই নিশ্চয় অসম গণ পৰিষদ দলক অসমৰ জনসাধাৰণে আঁকোৱালি ল'ব। নাই, মেইন ফেক্টৰ মানে আমি হয়তো মই কৈছোঁ যে আমি ৰাইজৰ যিটো আৱেগ অনুভূতি আমি সেই কথাটো উপলব্ধি কৰিব পৰা নাই, আৰু আৱেগ অনুভূতি উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে আজি আমাৰ এই দুৰৱস্থা হৈছে। পৰৱৰ্তী সময়ত কি পদক্ষেপ হাতত ল'ব? না, পৰৱৰ্তী সময়ত নিশ্চয় আমাৰ দলীয় নেতৃবৃন্দই আলোচনা বিলোচনা কৰি নিশ্চয় অসম গণ পৰিষদ দলক নতুন ৰূপত যোগদান কৰাৰ কাৰণে আগবাঢ়ি আহিব। নেতৃত্ব এতিয়াও থাকিব নে কিবা সলনি হ'ব? নাই, নেতৃত্বৰ সালসলনিৰ কথাটো এই মুহূৰ্তত নিশ্চয় নাহিব। নেক্সট ইলেকশ্যনত নাই, মই নেক্সট ইলেকশ্যনত মই নুঠোঁ। কাৰণটো মই তাৰমানে মই এতিয়া বঙাইগাঁও সমষ্টিত মই অনুভৱ কৰিছোঁ যে আচলতে মই আশা কৰাৰ ধৰণে ৰাইজে মোক আঁকোৱালি লোৱা নাই। মই নিশ্চিতভাৱে বিজয়ী হৈছোঁ, কিন্তু মই যিমান ভোট মই আশা কৰিছিলোঁ, আশা কৰাৰ ধৰণে মই ভোট পাবলৈ সক্ষম হোৱা নাই, আৰু সেইকাৰণেই মই ভাবিছোঁ যে ৰাইজে মোক প্ৰত্যাখ্যান কৰিছে, আৰু সেইকাৰণে মই পৰৱৰ্তী নিৰ্বাচনত নিশ্চয়কৈ মই প্ৰতিদ্বন্দ্বিতা নকৰিম। ফণীভূষণ চৌধুৰী এজন জ্যেষ্ঠ নেতাৰ দৰে, এজন পৰিপক্ক নেতাৰ দৰে ঘোষণা কৰিলে ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে, কিন্তু ইয়াৰ বিপৰীতে প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে নেতা, যিজন নেতাই খুব বীৰ দৰ্পে ৰকিবুল হুছেইনৰ বিৰুদ্ধে চামগুৰিত খেলিবলৈ গৈছিল, 20,000 ভোটৰ ব্যৱধানত পৰাস্ত হৈছে। সৌভাগ্য মহন্তৰ বাবে যে সামান্য তেওঁৰ বিৰুদ্ধে ছালফা নেতা সুৰেশ বৰা জিকিব নোৱাৰিলে। হয়তো সুৰেশ বৰাক যদি এমাহৰ আগতে টিকট দিয়াহেঁতেন, সুৰেশ বৰা যদি এমাহৰ আগতে টিকট পালেহেঁতেন, প্ৰফুল্ল কুমাৰ মহন্তৰ 2টা সমষ্টিত হয়তো পৰাস্ত হ'লে। এয়া হ'ল অসম গণ পৰিষদৰ নেতৃত্ব। চন্দ্ৰমোহন পাটোৱাৰী যি অংক, সেই অংক দেখিলে আমাৰ সৰু সৰু ল'ৰা ছোৱালীও আজি হাঁহিব। অসম গণ পৰিষদ কি অংক আছিল? এই অসম গণ পৰিষদ এটা ক্লাবৰ দৰে এটা দল। এই অসম গণ পৰিষদ ধ্বংস কৰিছে কোনে? এই অসম গণ পৰিষদ ধ্বংস কৰিছে এটা ৰাজনৈতিক দল আছিল, এটা সত্তা আছিল। অসমৰ জনসাধাৰণে অসম গণ পৰিষদক বিচাৰিছিল, কিন্তু তেওঁলোকক ধ্বংস কৰিছে এটা মহলে। কোনে ধ্বংস কৰিছে সেই বিষয়ে আপোনালোকক জনাম, কিন্তু প্ৰথমেই চাওক চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পিছত আপোনালোকক কৈছোঁ, ভোটগ্ৰহণ হৈ গ'ল। ভোটৰ ফলাফল দিয়াৰ প্ৰাক মুহূৰ্তত চন্দ্ৰমোহন পাটোৱাৰীয়ে সাংবাদিকৰ আগত কি অংক কৈছিল এবাৰ ভালকৈ চাওক, তাৰপিছত বুজক আপোনালোকৰ নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ পৰিপক্কতা। অসমত আমি শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু ইফালে জোনাইলৈকে আমি পৰিৱৰ্তন যাত্ৰা কৰিছোঁ, আমি গণসংযোগ যাত্ৰা কৰিছোঁ, আৰু আমি 85 চনত ৰাইজৰ যিটো সঁহাৰি অসম গণ পৰিষদ দলৰ প্ৰতি আছিল, তেনেকুৱা সমপৰ্যায়ৰ সঁহাৰি আমি অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পাইছোঁ। আৰু ইয়ে প্ৰমাণ কৰিছে যে এইবাৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে ৰাজনৈতিক দিশত, আৰু আমি ভাবোঁ এই পৰিৱৰ্তন নিশ্চয় সম্ভৱ হ'ব। ৰাইজে যিহেতুকে পৰিৱৰ্তন বিচাৰিছে, আৰু সামগ্ৰিকভাৱে অসম গণ পৰিষদ নেতৃত্বাধীন এখন চৰকাৰ গঠন হ'ব বুলি আমি নিশ্চিত। জনজাগৰণ আৰু স্বতঃস্ফূৰ্ত যিটো সঁহাৰি, এই সঁহাৰিৰ পৰা আমি এইটো কথা আপোনাক 100 ভাগৰ 100 ভাগ মই আপোনাক নিশ্চিত কৰিলোঁ যে অসম গণ পৰিষদ নেতৃত্বাধীন চৰকাৰ এইবাৰ অসমত গঠিত হ'ব। মই ধৰ্মপুৰ সমষ্টিত দলৰ সভাপতি হোৱাৰ কাৰণে মই সমগ্ৰ অসমখনৰ চিন্তা কৰিবলগীয়া হৈছে, সমগ্ৰ অসমলৈ যাব লগা হৈছে।
গতিকে আমাৰ দলৰ কৰ্মীসকলৰ মাজত মই যিমান সময় দিব লাগিছিল মই সিমান সময় দিব পৰা নাই মই সিমান সময় দিব পৰা নাই কিন্তু মই এইটো সম্পূৰ্ণৰূপে বিশ্বাসী হয় মানে আমাৰ দলটো সম্পূৰ্ণ গণতান্ত্ৰিক দল আৰু আভ্যন্তৰীণ দলীয় গণতন্ত্ৰ আমাৰ দলত আছে গতিকে চৰকাৰ গঠন হোৱাৰ পিছত যিসকল মাননীয় বিধায়ক নিৰ্বাচিত হৈ আহিব আৰু মাননীয় বিধায়কসকলে মুখ্যমন্ত্ৰী কোন হ'ব তেওঁলোকে নিৰ্ণয় কৰিব নাই মই ব্যক্তিগতভাৱে মতামত নিদিওঁ কিয় কাৰণ মই দলৰ সভাপতি মই আজি মতামত দিলে দলৰ সভাপতি হিচাপে দিব লাগিব গতিকে আমাৰ বিধায়কসকলে যাকে মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰে তেওঁই মুখ্যমন্ত্ৰী হ'ব প্ৰচাৰ 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 ইতিমধ্যে প্ৰচাৰ আমি কেনেধৰণে কৰিম এই সম্পৰ্কত আমি এটা মানে প্লেন বনাই লৈছোঁ সমগ্ৰ অসমত আমি কেনেধৰণে প্ৰচাৰ কৰিম আৰু 2 দিনতে আমি আপোনালোকক মিডিয়াক আমি জনাম যে কোন ঠাইত কি কয় স্পেচিয়েলিটি মানে আমি ৰাইজৰ মাজলৈকে কংগ্ৰেছৰ বিগত দিনত যিখিনি কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ দুৰ্নীতি আৰু কংগ্ৰেছৰ ব্যৰ্থতা আমি এইখিনি দাঙি ধৰিম আৰু প্ৰচাৰৰ আমি কেনেকৈ কংগ্ৰেছ ধৰ্মপুৰ সমষ্টিত কেতিয়াবা নিৰ্বাচিত মই কেতিয়াও নাভাবোঁ যে ধৰ্মপুৰ সমষ্টিত কেতিয়াবা কংগ্ৰেছ জিকিব পাৰিব বুলি মই নাভাবোঁ কেতিয়াও কংগ্ৰেছ মানে সবল প্ৰতিদ্বন্দ্বী নহয় বুলি মই ভাবোঁ ধৰ্মপুৰ সমষ্টিত এইকাৰণে ভাবোঁ যে ধৰ্মপুৰ সমষ্টিত কংগ্ৰেছৰ ভিত্তি নাই কংগ্ৰেছৰ ভিত্তি হেৰুৱাইছে এয়া হ'ল অসম গণ পৰিষদৰ সভাপতি চন্দ্ৰমোহন পাটোৱাৰীৰ অংক আছিল এয়া ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দত্তৰ অংক কি আছিল সেই অংক আপোনালোকক দেখুৱাম যে এই বিগত সময়ছোৱাত ৰঞ্জিত দত্তই কি কৈছিল সেই বিষয়ে দেখুৱাম কিন্তু প্ৰশ্ন হয় যে অসম গণ পৰিষদ বা বিজেপিৰ দল এইবাৰ এনেকৈ মুখ ঠুকুচা খালে কেনেকৈ আচলতে বিগত লোকসভা নিৰ্বাচনত অসম গণ পৰিষদে বিজেপিৰ সৈতে বুজাবুজি কৰি ইউডিএফৰ লগত গোপন বুজাবুজি কৰি বিজেপিক শক্তিশালী স্থিতিত অৱতীৰ্ণ কৰি লোকসভালৈ বিজেপিৰ সংখ্যা বৃদ্ধি পোৱালে এইবাৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদে বিজেপিৰ লগত গোপন মিত্ৰতা কৰি কোনো সমষ্টিত ইউডিএফৰ লগত মিত্ৰতা কৰি ইউডিএফক সহায় কৰিলে কিন্তু অসম গণ পৰিষদ নিজে সম্পূৰ্ণৰূপে নষ্ট হ'ল সম্পূৰ্ণৰূপে অসম গণ পৰিষদ এটা মৃত ৰাজনৈতিক দললৈ পৰিণত হ'ল অসম গণ পৰিষদ সম্পূৰ্ণ ধ্বংস হ'ল নেকি যিটো সময়ত আজি ৰাজ্যৰ অন্যান্য ৰাজ্যৰ তৃণমূল কংগ্ৰেছ দৰে আঞ্চলিক দলে এক ব্যাপক হাৰত প্ৰত্যাহ্বানৰূপে থিয় দি চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে সেই সময়ত অতি লাজ লাগিছে অসমত এটা আঞ্চলিক দলে অসম গণ পৰিষদে আৰু বৰ কথা কোৱা বিজেপিৰ সেই নেতৃবৰ্গ দৰ্শকসকলক জ্ঞাতাৰ্থে জনাওঁ আজি পুৱাৰ বাখত বিজেপিৰ গুৱাহাটী সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে আমাৰ সংবাদদাতাক কৈছিল নিউজ লাইভৰ দিন উকলিল তহঁতি আঁতৰি যা বুলি গালি পাৰি আমাক ইণ্টাৰভিউ দিয়া নাছিল তেতিয়ালৈকে ভোট গণনা অনুষ্ঠিত হোৱা নাছিল কিন্তু পৰৱৰ্তী সময়ত বিজয়া চক্ৰৱৰ্তী ক'ত পলাল কোনেও নাজানে আজি গুৱাহাটীলৈ সেই বৰ ভাষণ দিবলৈ আহিছিল বিজয় গোয়েল আৰু চন্দ্ৰশেখৰ নামৰ দুজন ব্যক্তি বৰ্তমান ফলাফল দেখি এখন হোটেলত আত্মগোপন কৰি আছে সেইসকল নেতাই নিউজ লাইভক বিগত সময়ছোৱাত এইসকল নেতাই সমালোচনা কৰিছিল কিন্তু অসমৰ ৰাইজে নিউজ লাইভক সদায় সঁহাৰি জনাই আছে নিউজ লাইভক সমালোচনা কৰিছিল অসম গণ পৰিষদৰ বিজেপিৰ এজেণ্ট ৰূপে কাম কৰা অসমৰ কেইখনমান সংবাদপত্ৰৰ মালিক আৰু এটা ছেটেলাইট চেনেলৰ মালিকে আমি জানো গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত DY 365 নম্বৰ চেনেলৰ স্বত্বাধিকাৰক আমি দেখিছিলোঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ নেতাৰ সৈতে হোটেল গ্ৰেণ্ডৱেৰত কিদৰে লেনদেন কৰিছিল তেওঁলোকে আমি জানো প্ৰতিদিন নামৰ কাকতখনৰ সম্পাদক